কাম কৰাকেইটা বাচি আছা, কিন্তু যিকেইটাই কলেজত পঢ়ি আছে, বাপেকে বাইকখন কিনি দিছি, বিন্দাছ ঘূৰি আছা, বাপেকৰ হোটেলত খাই আছে, গাৰ্লফ্ৰেণ্ডৰ লগত ঘূৰি আছে, দিনে ৰাতি মোবাইল কথা পাতি আছে, চিখৰ চাদা চিগাৰেট বিড়ি খোৱা পইচা বাপেৰে হোটেলৰ পৰা আহি আছে। কিন্তু আৰু 2-3 বছৰ যোৱাৰ পিছতে বন্ধা খাটপে যি লাগব সেই বস্তুটো বুজি পাবি। আৰু সেই বস্তুটো মই অলপমান আগতে বুজি পালোঁ। সেইকাৰণে মই আজি কাম কৰিব লগা হ'ল। ধন্যবাদ। অলপ ভাবি চাব। বহুত বেয়া এই জীৱনটো, এই পইচাটো নহ'লে একোৱেই নহয়। আপিকেইটা বাচি যাব, আপিকেইটা কাৰোবাক চেনি খালি, কাৰোবাৰ লগত এৰি হ'ল, লাগে আৰু কাৰোবাক চেনি খালা, মোটামুটি কোনোবাই নহয় কোনোবাই তাক ডাউনলোড কৰি ল'ব। তো কিন্তু মানে আমাৰ আপাকেইটাক কৈছোঁ যে তহঁতে বয়স থাকোঁতে অলপমান নিজকে চম্ভালি লৈ কিনে পইচা কামত লাগি যা। চাকৰি পোৱা কথাকেইটাতো বেলেগেই হ'ব, সিহঁতেতো মানুহ হৈ গ'ল। কিন্তু আমাৰ নিচিনা গৰীব ঘৰৰ যেতিয়া চলি আছে, সেই চলিকেইটা কাম কৰাত লাগি যা। এইগিলা আপি চাপি এইগিলা আছি মোৰ মায়ে, আজি আছে কালি নাই, লাই যায় ছেকেণ্ড হেণ্ডটোৱে পোৱা যাব। সেইকাৰণে পইচাটো হৈছে মেইন। তহঁতে ফুৰ লেবেল এইগিলাখান বাদ দি কাম কৰাত লাগি যা। যি 2-1 পইচা পা সেইখিনি জমা কৰ, পিছত কিবা এটা হ'ব। এইগিলাখান ফুৰ এনজয়, চেলফি, ইনষ্টাগ্ৰাম, ফেচবুক একো কামত নাহে, কোনো 8 টকাও নেদেই। যদি তই একদিন ওলাই যাবি, কোনোবা যদি তোক এনে 10 টকাও নেদেই। সেইকাৰণে এই বস্তুটো ভাবি চিন্তি কৰিব লাগে। আগতে আমিও মানে সেনেকুৱাহান আছিলোঁ, কিন্তু এইগিলাখান মই ভুক্তভোগীৰ কাৰণে অলপমান তহঁতক জনাই দিলোঁ। বাই বাই, টাটা। কামত লাগি যাওঁ, হাজিৰাটো ওলাব লাগিব, কথা আছেতো। শিখৰটো কিন্তু নেৰিবা, শিখৰ মেইন।